যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি ডক্টৰ চন্দ্ৰকান্ত বৰাৰ পৰলোক প্ৰাপ্তি। যোৰহাটত শোকৰ ছাঁ। যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি বৰ্তমানৰ উপদেষ্টা তথা যোৰহাট জেইল ৰোড ক্লাবৰ প্ৰাক্তন সভাপতি ডক্টৰ চন্দ্ৰকান্ত বৰা আৰু নাই। আজি প্ৰাক্তন পৌৰপতিগৰাকীৰ পুৱা প্ৰায় ৮০ বছৰ বয়সত বাৰ্ধক্যজনিত কাৰণত পৰলোক প্ৰাপ্তি ঘটে। তেখেতৰ মৃত্যুত আজি যোৰহাটতেই শোকৰ ছাঁ পৰিছে। উল্লেখযোগ্য যে প্ৰাক্তন পৌৰপতি ডক্টৰ বৰাৰ কাৰ্যকালতে নিৰ্মাণ হৈছিল যোৰহাট পৌৰসভাৰ ভৱন। অতিকৈ অমায়িক তথা সহজ সৰল ব্যক্তি ডক্টৰ বৰাই ১৯৯৭ বৰ্ষৰ পৰা ২০০২ বৰ্ষলৈ যোৰহাট পৌৰসভাৰ সভাপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দিনতে সাধন কৰা হৈছিল বহু উন্নয়নমূলক কাম। তেখেতে কৃষি বিভাগৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল। প্ৰয়াত ডক্টৰ বৰাৰ ঘৰ আছিল যোৰহাট কুশলনগৰ ১৫ নং ৱাৰ্ডত। আজি তেখেতৰ মৃত্যুত যোৰহাট পৌৰসভাৰ কৰ্মীসকলৰ লগতে দেৱজ্যোতি শ্ৰুতিকৰ, অসম গণ পৰিষদ যোৰহাট জিলা সমিতিৰ সভাপতি সৌৰভপ্ৰাণ বৰা, প্ৰশান্ত বৰা, যোৰহাটৰ বিধায়ক হিতেন্দ্ৰনাথ গোস্বামী, পৌৰপতি লখিমী খাৰঘৰীয়া প্ৰমুখ্যে বহু বিশিষ্ট ব্যক্তিয়ে শোক প্ৰকাশ কৰে। মৃত্যুৰ সময়ত ডক্টৰ বৰাই দুগৰাকী কন্যা, এজন পুত্ৰসহ এক বৃহৎ পৰিয়াল এৰি থৈ যায়। আজি তেওঁৰ শেষকৃত্য যোৰহাটৰ তৰাজান শ্মশানত সম্পন্ন কৰা হয়। প্ৰয়াত চন্দ্ৰকান্ত বৰা যোৰহাট কুশলনগৰ ১৫ নং ৱাৰ্ডৰ কুশলনগৰ নিবাসী। তেখেত ১৯৯৭ চনৰ পৰা ২০০২ চনলৈকে যোৰহাট পৌৰসভাত সভাপতিৰূপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ দিনতে এই যিমান যিটো আপোনাৰ অট্টালিকাটো দেখিছে, যিটো পৌৰসভা অফিচটো দেখিছে, তেওঁৰ দিনতে আৰু আমাৰ বহুত মই তেতিয়া আছিলোঁ আৰু ৰাজেন হাজৰিকা ভাইচ চেয়াৰমেন আছিলে। তেখেতৰ দিনতে আমাৰ এই আপোনাৰ কাৰ্যালয়টো হৈছে। বহুতো কষ্ট কৰি পেলাই আমি গুৱাহাটীলৈ নিজেই গৈছোঁ। মই নিউজ চাংকাকতি বহুত কষ্ট কৰি পেলাই আমি এই অফিচটো নিৰ্মাণ কৰিছিলোঁ। তেওঁ এখন ভাল, মই নিজে পাইছিলোঁ, অতি ওচৰৰ পৰা পাইছিলোঁ। তেওঁ একদম নিজো প্ৰকৃতিৰ কম কথা কোৱাৰ ব্যক্তি আছিল আৰু তেওঁ ভাল কোনো ধৰণৰ হেৰি নাছিল, একদম মানে কোনো হেৰি নোহোৱাকৈ আমি আমাৰ বোৰ্ডখনে নিঃসন্দেহে ৫ বছৰ কাৰ্যকাল সম্পূৰ্ণ কৰিছিলোঁ। তেওঁ সভাপতিৰূপে অতি ভাল আছিল, অতি শ্ৰদ্ধা কৰাৰ ব্যক্তি আছিল। তেওঁ ডক্টৰ চন্দ্ৰকান্ত বৰা ডাইৰেক্টৰৰ অফিচ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ পৰা তেওঁ অৱসৰ লৈছিল। তেখেত এনেকুৱা এজন ব্যক্তি পোৱা খুব টান, কাৰণ মই অতি ওচৰৰ পাইছোঁ কাৰণে মই জানো। তেখেতে এদিন মনত পৰিছে, তেওঁ এদিন ইয়াতে আমাৰ যিখিনি মানে আমি এভিকশ্যন এটা কৰিবলগীয়া হৈছিলে, তাতো কিছুমান ল'ৰা গ'লে তেওঁ যেতিয়া অফিচত গৈ মোৰ মনত পৰিছে কাৰণে আজি কথাটো কৈ দিছোঁ। অফিচত কৈ হুংকাৰ দিয়াৰ কাৰণে তেওঁ শুকাই কান্দিছিলে। তেতিয়া মই আছিলোঁ ৪ নং ৱাৰ্ডৰ ৱাৰ্ড কমিশ্যনাৰ আছিল। আমি গোটেই ডেকা ল'ৰা কৈছোঁ, আপুনি চিন্তা কৰাৰ কোনো বিষয় নাই, আমি যে পুনৰ আপোনালোকৰ আমাৰ এটা বিল্ডিং হ'ব, তাত আপোনালোকক আমি সংস্থাপন জনাম। এনেজন ব্যক্তি গোটেই আমি যিমান ডেকা ল'ৰা আছিল গোটেই তাত আমি সংস্থাপন দিছিলোঁ। গতিকে এনেকুৱা এজন মানুহ আজি পোৱাটো বৰ বিৰল। গতিকে আজি মই শোকত বেছি নকওঁ। এনেকুৱা ব্যক্তি হেৰাই যোৱাৰ কাৰণে যোৰহাট তথা অসমৰ এজন ক্ষতি হৈছে বুলি আমি ক'ব লাগিব। আজি যোৰহাট পৌৰসভাৰ কাৰণে এটা অতি দুখৰ দিন। ১৯৯৭ চনৰ পৰা ২০০২ চনলৈকে যোৰহাট পৌৰসভাৰ পৌৰপতিৰ আসন শুৱনি কৰা চন্দ্ৰ বৰা ডাঙৰীয়াৰ পৰলোক প্ৰাপ্তি ঘটিছে। গতিকে তেখেত এজন অতি অমায়িক, সুদক্ষ আৰু অতি সুলভ মনৰ আৰু ব্যৱহাৰত অতি উচ্চমানৰ ব্যক্তি আছিলে। আজি আমি তেখেতক হেৰুৱাই শোকসাগৰত ডুব গৈছোঁ। আৰু এইখিনিতে তেখেতৰ দিনতে আমি পিছফালে যিটো বিল্ডিং দেখিছোঁ, এই বিল্ডিংটো তেখেতৰ দিনতে প্ৰতিষ্ঠা হোৱা। আৰু সেয়েহে আজি এনেকুৱা এজন সুদক্ষ পৌৰপতিক যোৰহাট পৌৰসভাৰ হেৰুৱাই আমি যথেষ্ট মৰ্মাহত হৈছোঁ। তেখেতৰ বিদেহী আত্মাৰ চিৰশান্তি তথা সদ্গতিৰ অৰ্থে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। ভগৱানে তেখেতসকলৰ পৰিয়ালটো চলিবলৈ শক্তি দিয়ে যেন। ব্যুৰ' ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।